বিশ্বাস কৰা হয় যে ৰাম ভক্ত হনুমান এতিয়াও জীয়াই আছে। আজিও শ্ৰী ৰাম ভক্ত হনুমান এই পৰ্বতত বাস কৰে। আজিলৈকে কোনো ব্যক্তিয়ে হনুমানক দেখা পাইছেনে? হনুমান আৰু ভীমৰ মিলন কেনেকৈ হৈছিল? আজিও শ্ৰী ৰাম ভক্ত হনুমান এই পৰ্বতত বাস কৰে। মানুহে বহুবাৰ কেমেৰাত ৰেকৰ্ডিঙো কৰিছে। ভিডিঅ'টোত আৰু আগুৱাই যোৱাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনে আমোদজনক কাহিনী আপুনি পাই থাকে। ভগৱান শ্ৰীৰামৰ ভক্ত হনুমানে অমৰত্বৰ আশীৰ্বাদ লাভ কৰিছে। সত্য যুগৰ পৰা কলি যুগলৈকে হনুমান পৃথিৱীত আছে বুলি বিশ্বাস কৰা হয়, আৰু সেইবাবেই তেওঁ আজিও পৃথিৱীত অৱস্থিত গন্ধমদন পৰ্বতত বাস কৰে। এই বিষয়ে অধিক জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাব, যাতে আপুনিও এই ৰহস্য উন্মোচন কৰিব পাৰে। পুৰাণ অনুসৰি ভগৱান ৰাম আৰু দেৱী সীতাই কলিযুগত অধৰ্ম ধ্বংস আৰু ধৰ্ম প্ৰচাৰৰ বাবে পৱনপুত্ৰ হনুমানক অমৰত্বৰ বৰদান দিছিল। এই কাৰণেই পৃথিৱীৰ কিছুমান বিশেষ স্থানক হনুমানৰ বাসস্থান বুলি গণ্য কৰা হয়। তাৰে এটা হ'ল গন্ধমাদন পৰ্বত। আপোনালোকক কওঁ যে হিমালয়ত কৈলাশ পৰ্বতৰ উত্তৰ দিশত অৱস্থিত এটুকুৰা ঠাই আছে, যিটো গন্ধমদন পৰ্বত বুলি জনা যায়। এই অঞ্চলটো বৰ্তমান তিব্বতত পৰে। হলেও যাবলৈ তিনিটা পথ আছে। প্ৰথম পথটো মানস সৰোবৰৰ সিপাৰে নেপাল হৈ, দ্বিতীয় পথটো ভূটানৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে, আৰু তৃতীয় পথটো অৰুণাচল প্ৰদেশৰ মাজেৰে গৈছে। গন্ধমদন পৰ্বত বজৰংবলীৰ বাসস্থান বুলি ধৰ্মীয় গ্ৰন্থত নিশ্চিত কৰা হৈছে। এই পৰ্বতটো শ্ৰীমদ ভাগৱত গীতাতো উল্লেখ আছে, আৰু বেদব্যৰ দ্বাৰা ৰচিত মহাভাৰততো ইয়াৰ উল্লেখ আছে, য'ত পাণ্ডৱ আৰু পৱনপুত্ৰ হনুমানৰ সাক্ষাতৰ বিৱৰণ দিয়া হৈছে। হনুমানে সমগ্ৰ বিশ্বত স্থান হিচাপে কেৱল গন্ধমদন পৰ্বতক কিয় বাছি লৈছিল, তাৰ উত্তৰ শ্ৰীমদ ভাগৱত পুৰাণত পোৱা যায়। এই শাস্ত্ৰ অনুযায়ী ভগৱান ৰামে পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ যাওঁতেই হনুমানক পৃথিৱীত থাকিবলৈ আদেশ দিছিল। হনুমানে নিজৰ প্ৰভুৰ আদেশ অনুসৰণ কৰি নিজৰ ঐশ্বৰিক শক্তিৰ বাবে গন্ধমদন পৰ্বতক নিজৰ বাসস্থানৰ বাবে বাছি লৈছিল। পাণ্ডৱসকলেও নিৰ্বাসনৰ সময়ত এই পৰ্বত ভ্ৰমণ কৰিছিল। এবাৰ ভীম এই পৰ্বতলৈ ব্ৰহ্মকমল সংগ্ৰহ কৰিবলৈ আহিছিল। তাতেই হনুমান শুই থকা দেখিছিল। ভীমে তেওঁক আঁতৰি যাবলৈ ক'লে, কিন্তু অঞ্জনীৰ পুত্ৰ হনুমান তাৰ পৰা লৰচৰ নকৰিলে। তাৰ পৰিৱৰ্তে ভীমক বেলেগ পথেৰে যাবলৈ ক'লে। শক্তিশালী ভীমে হনুমানক আঁতৰাব নোৱাৰিলে, আৰু তেওঁৰ আত্মগৌৰৱ ছিন্ন ভিন্ন হৈ পৰিল। কোৱা হয় যে সেয়াই পৱনপুত্ৰ হনুমান আৰু ভীমৰ মিলন। কৈলাশৰ উত্তৰ ফালৰ বাহিৰেও দক্ষিণে ৰামেশ্বৰত এটা গন্ধমাদন পৰ্বত আছে। এই ঠাইৰ পৰা হনুমানে সাগৰৰ সিপাৰে জঁপিয়াই লংকা পাইছিলগৈ। ইন্দ্ৰলোকলৈ যাওঁতে অৰ্জুনৰ সৈতে গন্ধমদন পৰ্বত পাৰ হোৱাৰ কথা উল্লেখ আছে। গন্ধমদন নিজৰ মাজতে বিশেষ। আগতে কুবেৰ ৰাজ্যত আহিছিল। লংকাৰ সোণালী নগৰৰ পৰা কুবেৰেই গন্ধমদন পৰ্বতক নিজৰ বাসস্থান কৰিলে। হনুমানৰ আগতেও ইয়াত বহু মহাপুৰুষ বাস কৰি আহিছে। এই স্থানতে মহৰ্ষি কাশ্যপ, কৃপাচাৰ্য, অশ্বত্থামা, ঋষি ব্যাস, বিভীষণ, বালি আৰু পৰশুৰামে তপস্যা কৰিছিল। আনকি মাৰ্কেন্দ্ৰীয় ঋষিয়েও ভগৱান নাৰায়ণৰ দৰ্শন কৰিবলৈ গন্ধমদন পৰ্বতলৈ গৈছিল। এই পৰ্বতত অনেক দেৱতা, ঋষি, অপেশ্বৰী নিৰ্ভয়ে বিচৰণ কৰে। গন্ধমদন পৰ্বতৰ নাম কেনেকৈ পালে, তাৰ আঁৰতো আছে এটা আমোদজনক কাহিনী। ধৰ্মীয় গ্ৰন্থ অনুসৰি এই পৰ্বতত বহু প্ৰকাৰৰ ঔষধ আৰু উদ্ভিদ পোৱা যায়, যাৰ বাবে এই পৰ্বত সুগন্ধি হৈয়ে থাকে। এইকাৰণে ইয়াৰ নাম গন্ধমদন ৰখা হৈছিল। এই পৰ্বতটো সমৰু পৰ্বতৰ আশে পাশে অৱস্থিত আন পৰ্বতবোৰৰ ভিতৰত অন্যতম। কোনো যান বাহনেৰে গৈও গন্ধমদন পৰ্বতৰ শিখৰ পোৱাটো অসম্ভৱ। আনকি দুষ্ট আত্মায়ো এই পাহাৰত উপনীত হ'ব নোৱাৰে, কাৰণ ইয়াত উপস্থিত থকা বিশাল সাপ আৰু পোক পৰুৱাবোৰে ইয়াক পহৰা দি থাকে। এই বিশাল পৰ্বতৰ শৃংগটো অমৃত আৰু চিৰন্তন আনন্দৰ উৎস, আৰু ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে, য'ত বজৰংবলীৰ লগতে ভগৱান শ্ৰীৰামৰ মূৰ্তিও স্থাপন কৰা হৈছে। কোৱা হয় যে ভগৱান শ্ৰীৰামে বান্দৰ সৈন্যৰ সৈতে এই পৰ্বতত বহি যুদ্ধৰ পৰিকল্পনা কৰিছিল। এই পৰ্বতত ৰামৰ ভৰিৰ চিন এতিয়াও আছে। আমি আশা কৰোঁ যে হনুমান আৰু গন্ধমদন পৰ্বতৰ সৈতে জড়িত আমাৰ এই বিশেষ তথ্য ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগিল, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম আৰু জয় শ্ৰী বজৰংবলী লিখিব। লগতে লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।